তাই নিউজ পঢ়াহে যাব এতিয়া। নমস্কাৰ সকলোকে, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। প্ৰথমেই ৰঙালী বিহুৰ লগতে নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ আটাইলৈ। এয়া মই অফিচ যাবলৈ সাজু হৈছোঁ, ৰেপিডত যাম। ৰেপিডত আহিলোঁ, এয়া চাওকচোন গুৱাহাটীৰ ৰাস্তা আজি একদম চুনচান, মানে গাড়ী চাড়ী নাই, অকল আমিয়ে যে ডিউটি বুলি ওলাই আহিছোঁ, বাকীটো চবেই বিহু খাবলৈ গৈছে। এয়া আহি পাই গ'লোঁ, অফিচ আহি পালোঁ, কিন্তু অফিচত কোনোৱে নাই। ফাৰ্ষ্ট প্ৰাণী মই বিহুৰ দিনা অফিচত। চবৰে মানে একদম বিহু খোৱাই হোৱা নাই দেই গাইজ। আৰু এয়া চাওক, পুৱাই আহি মৰিছোঁ, এতিয়ালৈ কোনো এটাও মানুহো অহা নাই, অফিচটো পুৰা খালী। ডিপিপি মেচিনত বহি আছোঁ, অন কৰিব পৰা নাই। মোৰ নিচিনা ছোৱালীজনী ডিপিপি মেচিন অন কৰিব পৰা নাই, কিবা কিবি আছে ক'ৰবাত কানেকশ্যন, মই একো পৰা নাই। ৰৈ আছোঁ বাৰু, মেখেলা চাদৰ পিন্ধিব আছে, বিহুৰ নিউজ ক'ব আছে, আৰু ঘৰো যাম মই আজি, ভালো লাগি আছে মনটো। চাই যাব মোৰ সম্পূৰ্ণ ভিডিঅ'টি। আৰু এয়া জান অহাৰ লগে লগে লাগি গ'লোঁ মেকআপত, কাৰণ টাইম বেছি নাই, 8টাৰ পৰা নিউজ যাব, গতিকে ৰেডি হৈ গ'লোঁ। কেনেকুৱা লাগিছে কাপোৰযোৰত মোক জনাব দেই। খুবেই ভাল লগা এযোৰ হালধীয়া বোৱা কাপোৰ মই পিন্ধি লৈছোঁ। বিনন্দীয়া বহাগ, যিহেতু বিহু বুলি ক'লে সকলোৰে মন প্ৰাণ আনন্দত মতলীয়া হৈ থাকে। মোৰো পিছে বিহু বুলি খুবেই বেছি মনটো ভাল লাগি আছে। আৰু চাওকচোন, এয়া নৱবৰ্ষ আৰু আপোনাৰ ভাগ্য, মোৰ নিজৰে এটা অনুষ্ঠান টিভিত লাগি আছে। খুব ভাল লাগে নিজকে এনেকৈ দেখি। আৰু এয়া ভইচ দিবৰ কাৰণে মই ভইচ ৰুমত আহিছোঁ। তাই নিউজ পঢ়াহে যাব এতিয়া। আমাৰ নেক্সট এংকৰ আহিব আছে ভাস্কৰ দা কেতিয়া মেকআপ দিম। এইবাৰ আহিলোঁ এটা বেলেগ গ্ৰুপত, আৰু এয়া আহিছে মোৰ পিঠা। বিহু বুলি এইখন পিঠা খায়ে বিহুৰ আমেজ লৈ ল'লোঁ আৰু দেই। নাচা ঘূৰি ঘূৰি নাচাই দেৱে দেউ, নাচা ঘূৰি ঘূৰি ৰাইজলৈ জনোৱা সেৱাহে, ৰাইজলৈ জনোৱা সেৱাহে। আৰু এয়া নিউজ পঢ়ি জল্দি ওলাইছোঁ, মই ঘৰলৈ যাম, কাৰণ মোৰ বিয়াৰ পিছত এয়াই মোৰ প্ৰথম বিহু শহুৰৰ ঘৰত। বাছতে আহিছোঁ, মেকআপত আহিছোঁ, বহুত বেছি গৰম লাগিছে। এয়া কেন্দুকোণ আহি পালোঁ, এওঁক ৰৈ আছোঁ নিবলৈ আহিব। চাওক একদম টালি টোপোলা লৈ ঘৰলৈ বুলি এওঁ আহিল। এওঁ অহাৰ পিছত এয়া প্ৰথমে পুৰণ ঘৰতে সোমালোঁ। এয়া মোৰ খুৰাৰ ল'ৰা। কি কওঁ তোমাক, নুঠাও ব্লগত, আজি উঠাইছোঁ দে। চাওক বিহুৰ শুভেচ্ছা দিয়া কওঁ চবকে। বিহুৰ শুভেচ্ছা থাকিল গাইজ। এয়া মেকআপ বিচাৰি আছোঁ, আজি মেকআপতে ঘৰ আহি পালোঁ।
মেকআপ গুচাই লওঁ, বহুত গৰম, একদম মুখ জ্বলি গৈছে। লাইক কৰি দিয়ক গাইজ, এতিয়ালৈকেতো লাইক কৰা নাই, শ্বেয়াৰো কৰি দিব, ছাবস্ক্ৰাইবো কৰি দিব, ছাবস্ক্ৰাইব বাটনটো দবাই দিব। আৰু এয়া বিহুৰ জলপান দেখাই দিয়া চবকে, খুৰীমাকো দেখাই দিয়া। এই বিহুৰ জলপান গৰমত আপোনালোকৰ চাগে লোভ লাগিছে, এবাৰ খাব পাৰিলেই। যিহেতু পুৰণি পৰম্পৰা, আমাৰ কণ কণ ল'ৰা ছোৱালীকেইটাই ঘৰে ঘৰে বিহু মাৰিব অহা। আগতে আমিও গৈছিলোঁ, বহুত গৈছিলোঁ ঘৰে ঘৰে বিহু মাৰিব যাওঁ আৰু খানা খাওঁ, খুব বেছি ভাল লাগিছে। শহুৰৰ ঘৰতো সেই একেই পৰম্পৰা আছে। চাওকচোন টিকলিজনী ইমান মৰম লাগিছে, কি ধুনীয়াকৈ নাচিছে, খুব বেছি ভাল লাগিছে। মোৰ সেই সৰুকালৰ কথাবোৰ মনত পৰি গৈছে। আৰু এয়াই আছিল ৰঙালী বিহু বুলি এটা মোৰ সৰু ভিডিঅ'। আৰু যদি ভাল লাগিছে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ, বাই বাই।